তিনিচুকীয়াৰ নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পৰ্কীয় দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ লগতে সৰ্বানন্দ সোণোৱালৰ দুৱামৰাত আহিব লগা নিৰ্বাচনী সভাত হ'ব লগা আন্দোলন সম্পৰ্কীয় সম্ভাৱনাৰ বাবে আটক কৰা হৈছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণক। তাৰ পিছতেই তিনিচুকীয়াৰ নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰীসকলক লগত লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সহকাৰী সাধাৰণ সম্পাদক কপিল গোহাঁই নেতৃত্বত থানা চাৰিআলিৰ পৰা তিনিচুকীয়া সদৰ থানালৈকে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। তিনিচুকীয়া সদৰ থানাৰ সন্মুখত ছাত্ৰীসকলে নিজৰ উচিত ন্যায় বিচাৰি উমানন্দ মুদৈ মৰাণক মুক্তি দিয়াৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন শ্লোগান দি থানাৰ সন্মুখভাগ উত্তাল কৰি তোলে। পৰৱৰ্তী সময়ত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু পুনৰ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হয়। আজি আমি আন্দোলন কৰিব আহিছিলোঁ, আইনীভাৱে আমি আন্দোলন কৰিছোঁ, কিন্তু আমাক সহায় কৰিব চাই ছাৰ আৰক্ষী বিষয়াই উল্টাই আমাক ধমকি দিছে। আমি যদি এনেকৈ আন্দোলন কৰি থাকোঁ আমাৰ প্ৰতি আইনী ব্যৱস্থা ল'ব। আমি এইটো ঘটনা আমাক গম পাইছোঁ, আমাৰ প্ৰতিষ্ঠানৰ ছাৰ আৰু আৰক্ষী বিষয়া মাজত কিবা এটা মিলাপ্ৰীতি আছে। আমি এনেকুৱা যেন সন্দেহ কৰিছোঁ। তোমালোকৰ অভিভাৱক আৰু ছাৰহঁতৰ লগত যিখন মিটিং হৈছিলে তাত কিবা কৈছিলে নেকি ছাৰে? তোমালোকৰ ছাৰে তাত এনেকৈ একো কোৱা নাই। যেতিয়া ডকুমেণ্টছ বিচাৰিছিলে মানে তেখেতে ডকুমেণ্টছবিলাক দিছে, কিন্তু জেৰক্স কৰা, চৰকাৰী কোনো ষ্টাম্প নাই, চৰকাৰৰ কোনো ব্যক্তিৰ ছিগনেচাৰ নাই। সেইটো কাৰণে আমি এই প্ৰতিষ্ঠানটো ভুৱা বুলি ভাবিছিলোঁ আৰু আমি যিটো সন্দেহ কৰিছিলোঁ সেইটো হয়েই। তাৰপিছতো প্ৰশাসনে কিন্তু একো ব্যৱস্থা লোৱা নাই। সেইকাৰণে আমি আইনী ব্যৱস্থাই আন্দোলন কৰিব আহিছিলোঁ আৰু তেখেতলোকে আজি আমাক ধমকি দি উভতাই পঠিয়াইছে। যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে আন্দোলন কৰি আছে ইহঁতসকলক এটা মিছা প্ৰতিষ্ঠানে, মিছা নাৰ্ছিং হোম এটা প্ৰতিষ্ঠানে, প্ৰাইভেট প্ৰতিষ্ঠানে ইহঁতক সাংঘাতিক ধৰণে ঠগবাজ কৰি আজিৰ পৰা প্ৰায় 8 মাহৰ আগৰ পৰা ইহঁতক প্ৰশিক্ষণ দি আছিলে। ইহঁতৰ পৰা এডমিশ্যনৰ ফিজ লৈছে প্ৰায় 8,000 টকা, মাহেকীয়া ফিজ 200 টকা, কিতাপ ড্ৰেছ আদি মানে একদম সাংঘাতিক ধৰণে প্ৰায় 80,000 পৰা 1 লাখ টকা লৈ ইহঁতক প্ৰশিক্ষণ দি আছে এটা মিছা প্ৰতিষ্ঠানে। আমি পুলিচ প্ৰশাসনৰ আগত কথাটো অৱগত কৰিছিলোঁ। আজিৰ পৰা প্ৰায় 3 দিন হৈছে ন, 4-5 দিন আগতে পুলিচ প্ৰশাসনক আমি বিষয়টো অৱগত কৰিছিলোঁ। তেখেতসকলে কোনো একশ্যন লোৱা নাই। আমি SDO অফিচলৈকে গৈছিলে, কোনো হেৰি লোৱা নাই, সিহঁতে কোনো ব্যৱস্থা লোৱা নাই একো। আমি পুলিচ প্ৰশাসনৰ ওচৰত জনাব বিচাৰোঁ যে সিহঁতে আমি প্ৰশ্ন কৰিছোঁ কিয় তেখেতসকলে কোনো একশ্যন লোৱা নাই। কোনোবা এটা বিষয়ত কোনোবা এটা ক্ষেত্ৰত তেখেতসকলক যদি আবেদন কৰা হয় তেখেতসকলে কিয় একশ্যন নলয়। আৰু যদি আপুনি চাই কালি উমানন্দ মুদৈ মৰাণে এই বিষয়টোৰ ওপৰত আপোনালোকৰ নিউজ চেনেলৰ আগত এটা বাইট এৰি দিছিলে। যদি এই ছাত্ৰ ছাত্ৰীসকলক ন্যায়োচিত যিটো মানে ইহঁতৰ যি সমস্যা হৈছে সমস্যাটো যদি সমাধান কৰি নিদিয়ে পুলিচ প্ৰশাসনে, আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত যোন ঠাইতে CM আহিব, যোন ঠাইতে সৰ্বানন্দ আহিব, আমি সেই ঠাইলৈকে যাম, ছাত্ৰ ছাত্ৰীসকলৰ লগত সেই ঠাইলৈকে যাম আৰু আমি মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ মুখামুখি হ'ম আৰু ইহঁতৰ যিটো সমস্যা সেই সমস্যাটোৰ ওপৰত অৱগত কৰিম। সেই কথাটো কোৱাৰ কাৰণে আজি উমানন্দ মুদৈ মৰাণৰ নিজ গাঁৱৰ পৰা টৰানি গাঁৱৰ পৰা পেঙেৰি পুলিচ প্ৰশাসনে তেখেতক আটক কৰিছে। উমানন্দ মুদৈ মৰাণক কেৱল মিডিয়াৰ আগত এটা বাইট দিয়াৰ কাৰণেই, যোন ঠাইতে মুখ্যমন্ত্ৰী আহিব, যোন ঠাইতে সৰ্বানন্দ সোণোৱাল আহিব বুলি এটা বাইট দিয়াৰ কাৰণে তেখেতক যদি পুলিচ প্ৰশাসনে যদি গৈ গাঁৱৰ পৰা টৰানি গাঁৱৰ পৰা যদি তেখেতক আটক কৰিব পাৰিছে, তেতিয়াহ'লে ইমান মিছা প্ৰলোভন দি ইমানবিলাক প্ৰায় তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ছাত্ৰীক মিছা প্ৰলোভন দি এটা মিছা প্ৰশিক্ষণে সিহঁতৰ নাৰ্ছিং প্ৰশিক্ষণে মিছা প্ৰলোভন দি সিহঁতৰ পৰা টকা লুণ্ঠন কৰি আছে, টকা মাৰি আছে সিহঁতৰ পৰা। তেতিয়াহ'লে তেখেতসকলক কিয় পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰে? আমি পুলিচ প্ৰশাসনলৈ আমাৰ প্ৰশ্ন, আমি ছাৰহঁতক প্ৰশ্ন কৰিব বিচাৰোঁ কিয় তেখেতসকলক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই? আমিতো গম পোৱা নাই এজনকো এৰেষ্ট কৰিছে বোলা এতিয়ালৈকে শুনা নাই। উমানন্দ মুদৈ মৰাণক যদি গাঁৱৰ পৰা কাৰোবাক কণ্টেক্ট কৰি যেনেকৈ নহওক যদি এৰেষ্ট কৰিব পাৰিছে, কালি বাইট দিছে, আজি তেখেতক এৰেষ্ট কৰিব পাৰিছে, তেনেহ'লে ইহঁতে আজিৰ পৰা প্ৰায় 4 দিনৰ আগৰ পৰা পুলিচ প্ৰশাসনক এই বিষয়টোৰ ওপৰত অৱগত কৰি আছে। তেতিয়াহ'লে পুলিচ প্ৰশাসনে কিয় তেখেতসকলৰ ওপৰত কোনো প্ৰশাসনিক ব্যৱস্থা লোৱা নাই? নিউজ ডেস্ক ৰিপৰ্ট SK নিউজ প্লাছ।